সো আজিৰ ক্লাছত আমি ত্ৰিকোণমিতি অধ্যায়টোৰ কিছুমান গুৰুত্বপূৰ্ণ এমচিকিউ কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুত কেইটা গুৰুত্বপূৰ্ণ এমচিকিউ আমি ইয়াতে ডিসকাস কৰিম আজি। সো এতিয়া ত্ৰিকোণমিতি অধ্যায়টো ডিসকাস কৰাৰ আগতে মই তোমালোকক অকমান ত্ৰিকোণমিতিৰ সূত্ৰকেইটা কৈ লওঁ। ঠিক আছে, প্ৰথমতে আমাৰ কি আছিল ত্ৰিকোণমিতিৰ যিকেইটা অনুপাত হয় না, সেই অনুপাত কেইটা তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে, মই একদম শৰ্টত তোমালোকক বুজাই দিছো। যে ধৰা হ'ল এইটো এটা সমকোণী ত্ৰিভুজ। ঠিক আছে, এতিয়া এই সমকোণী ত্ৰিভুজটোৰ এইটো যদি সমকোণ হয় তেন্তে ইয়াতে মই এটা এ বি আৰু সি নাম দিলো সমকোণী ত্ৰিভুজটোক। ঠিক আছে, এতিয়া সমকোণী ত্ৰিভুজটোৰ আমি জানো যে আমি কোনটো ত্ৰিকোণমিতিক কোণ ল'ব লাগে, যে যিটো সমকোণ হয় সেই সমকোণটোক বাদ দি যি দুটা সূক্ষ্মকোণ থাকে সেই সূক্ষ্মকোণ দুটাৰ যিকোনো এটাক আমি ত্ৰিকোণমিতিক কোণ ল'ব পাৰো, হয়নে নাই? আমি ইয়াতে এই কোণটোক ত্ৰিকোণমিতিক কোণ বুলি মানি ললো। ঠিক আছে, এতিয়া এই কোণটো যদি ত্ৰিকোণমিতিক কোণ হয় তেন্তে ত্ৰিকোণমিতিক কোণৰ বিপৰীত দিশত থকা বাহুডালক আমি কি বুলি কওঁ? আমি লম্ব বা ইংলিছত আমি কি বুলি কওঁ? পাৰপেণ্ডিকুলাৰ, শৰ্টত আমি পি বুলি কওঁ, হয়নে? সমকোণটোৰ বিপৰীত দিশত থকা বাহুডালক আমি কি বুলি কওঁ? এইডালক আমি কওঁ অতিভুজ বা ইংলিছত আমি হাইপোটেনিউজ বুলি কওঁ বা শৰ্টত আমি এইচ বুলি কওঁ। আৰু যিডাল লাষ্টত বাহু থাকি যায় হয়নে, সেই বাহুডালক আমি কি বুলি কওঁ? আমি ভূমি বুলি কওঁ বা ইংলিছত আমি কি বুলি কওঁ? বেজ বুলি কওঁ। ঠিক আছে, সো এতিয়া এই তিনিওডাল বাহুৰ ওপৰত আমি ছটা আমি কি পাওঁ? ত্ৰিকোণমিতিক আমি অনুপাত পাওঁ, হয়নে নাই? সো এই অনুপাত কেইটা কি কি চাই ল'বা। প্ৰথম আছিল সাইন থিটা। ঠিক আছে, সাইন থিটা মানে কি? সাইন থিটা মানে হ'ল যে পি বাই এইচ, হয়নে নাই? পি বাই এইচ। এতিয়া এই ত্ৰিকোণমিতিক এই ত্ৰিভুজটোৰ কাৰণে পি মানে কি? পি মানে হ'ল বি চি আৰু ইপিনে এইচ মানে হ'ব এ চি। ঠিক আছে, ঠিক তেনেকে তাৰপিছত আহিল তোমাৰ কস থিটা। কস থিটা মানে কি? কস থিটা মানে হ'ল বি বাই এইচ। বি বাই এইচ কি হ'ব? বি মানে হ'ল এ বি আৰু এইচ মানে হ'ল এ চি। ঠিক আছে, বুজি পাই আছা? তাৰপিছত আহিল টেন থিটা। টেন থিটা মানে হ'ল পি বাই বি। ঠিক আছে, পি মানে হ'ল বি চি আৰু বি মানে কি? বি মানে হ'ল এ বি। ঠিক আছে, এই যিখিনি মই বি চি বাই এ চি বা এ বি বাই এ চি, বি চি বাই এ বি এইবোৰ যে লিখি আছো, সেইটো অকল মই এই যিটো ত্ৰিভুজ সেই ত্ৰিভুজটোৰ আধাৰতে লিখি আছো। ঠিক আছে, যদি ত্ৰিভুজটো বেলেগ হয় তেন্তে এই বাহুকেইটাও বেলেগ বেলেগ হ'ব, কিন্তু এই অনুপাত কেইটা একে হ'ব। যেনেকৈ পি বাই এইচ, বি বাই এইচ, পি বাই বি এইকেইটা সদায় একে থাকিব। ঠিক আছে, তোমালোকে মনত ৰাখিলে সদায় এইকেইটা মনত ৰাখিবা যে পি বাই এইচ, বি বাই এইচ, পি বাই বি সেইকেইটা মনত ৰাখিব লাগিব। ঠিক আছে, ত্ৰিভুজটো অনুসৰি এই বাহুবোৰ চেঞ্জ হৈ থাকিব। অ'কে, এতিয়া তাৰপিছত কি আহিব? তাৰপিছত আহিব কচেক, মানে কচেক মানে কি? বা কচেক থিটা কি হ'ব? কচেক থিটা হ'ল এইচ বাই পি। এইচ বাই পি হয়নে? এইচ বাই পি কি হ'ব? এ চি বাই বি চি। আৰু কচেকটোক আমি কাৰ প্ৰতিক্ৰম বুলি কওঁ? চাইনৰ। তাৰমানে কচেক থিটা ইকুৱেল টু আমি কি লিখিব পাৰোঁ? 1 বাই সাইন থিটা লিখিব পাৰোঁ, বা সাইন থিটা ইকুৱেল টু আমি 1 বাই কচেক থিটা লিখিব পাৰোঁ, হয় নাই? তাৰপিছত আহিল চেক থিটা। চেক থিটা মানে কি হ'ব? এইচ বাই বি। এতিয়া এইচ মানে আছিল এ চি আৰু বি মানে আছিল এ বি। আৰু চেক থিটাটো কাৰ প্ৰতিক্ৰম হয়? কচৰ। তাৰমানে 1 বাই আমি কচ থিটা লিখিব পাৰোঁ, বা কচ থিটা ইকুৱেল টু 1 বাই চেক থিটা লিখিব পাৰোঁ তোমালোকে। আৰু তাৰ লাষ্টৰটো কি আছিল? লাষ্টৰটো আছিল কট থিটা, হয়নে নাই? কট থিটা। কট থিটা মানে হ'ল বি বাই পি। এতিয়া বি মানে কি আছিল? বি মানে আছিল আমাৰ এ বি আৰু পি মানে কি আছিল? পি মানে আছিল বি চি। ঠিক আছে, ইকুৱেল টু কি? কট থিটা তোমাৰ কাৰ প্ৰতিক্ৰম হ'ব? কট থিটা, টেন থিটা। তাৰমানে কট থিটা ইকুৱেল টু আমি 1 বাই টেন থিটা লিখিব পাৰোঁ, বা টেন থিটা ইকুৱেল টু 1 বাই কট থিটা হ'ব। ঠিক আছে, এইকেইটা অনুপাতৰ বাহিৰেও আৰু দুটা অনুপাত আছিল। সেইটো আছিল যে টেন থিটা ইকুৱেল টু কি হয়? টেন থিটা ইকুৱেল টু সদায় সাইন থিটা বাই কচ থিটা হয়। ঠিক তেনেকে কট থিটা ইকুৱেল টু কি হয়? কচ থিটা বাই সাইন থিটা হয়। ঠিক আছে, এই অনুপাতকেইটা তোমালোকে মনত ৰাখিবা, এই ছটা অনুপাত আৰু লগতে এই দুটা অনুপাত। ঠিক আছে, এইটো আৰু এইটো, এই গোটেইকেইটা অনুপাতে তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব। ঠিক আছে, তাৰপিছত আছিল তোমালোকৰ কেইটামান ষ্টেণ্ডাৰ্ড এংগলৰ কেইটামান ভেলু, হয়নে? সাইন থিটা, কচ থিটা, টেন থিটা, কচেক থিটা, চেক থিটা, কট থিটাৰ কাৰণে কেইটামান ষ্টেণ্ডাৰ্ড এংগলৰ ভেলু।
তো গতিকে সেই ষ্টেণ্ডাৰ্ড এংগল কেইটা আছিল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ঠিক আছে তো টেবুলখন সকলোৰে মনতে আছে তথাপিও মই এবাৰ কৈ দিছো যে যেনেকৈ sin 0 ডিগ্ৰী ইকুৱেল টু 0 sin 30 ডিগ্ৰী ইকুৱেল টু 1/2 sin 45 ডিগ্ৰী ইকুৱেল টু 1/√2 হয় নাই sin 60 ডিগ্ৰী ইকুৱেল টু √3/2 sin 90 ডিগ্ৰী ইকুৱেল টু 1 ঠিক তেনেকৈ cos θ আৰু cos 0 ডিগ্ৰী cos 30 ডিগ্ৰী এনেকৈ দিয়া আছে ওকে তো গতিকেটা ট্ৰিগনোমেট্ৰিক যেকেটা আমাৰ ৰেশিও আছে ট্ৰিগনোমেট্ৰিক যেকেটা কোণ আছে সৰি অনুপাত আছে সেই অনুপাত কেইটাৰে এই এংগল কেইটাৰ কাৰণে বা এই কোণ কেইটাৰ কাৰণে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ কাৰণে এই ভ্যালুটো দিয়া আছে ঠিক আছে আৰু এই তালিকাখন তোমালোকে সবে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত আহিল ট্ৰিগনোমেট্ৰিক আইডেন্টিটি হয়নে বা ট্ৰিগনোমেট্ৰিৰ অভেদ ঠিক আছে সেই আইডেন্টিটি আমাৰ তিনিটা আছিল ঠিক আছে এই তিনিটা আইডেন্টিটি আমি মনত ৰাখিব লাগিব তো এই আইডেন্টিটি তিনিটা আছিল কি যে ফাৰ্ষ্টটো আছিল নাম্বাৰ 1 যে sin square theta plus cos square theta equal to কিমান হয় 1 হয় মানে এটো আমি জানো নাম্বাৰ 2 কি আছিল নাম্বাৰ 2 আছিল যে sec square theta equal to 1 plus tan square theta ঠিক আছে এটো আছিল নাম্বাৰ 2 আৰু নাম্বাৰ 3 আছিল কি যে cosec square theta equal to কি আছিল 1 plus cot square theta ঠিক আছে এই তিনিটা তোমালোকৰ ট্ৰিগনোমেট্ৰিক আইডেন্টিটি এই আইডেন্টিটি তিনিটা তোমালোকে মনত ৰাখিব লাগিব হেল্ল এটা আমি প্ৰথম প্ৰশ্নটো কৰো প্ৰথম প্ৰশ্নটো কি দিছে চাবা যদি ত্ৰিভুজ ABC ত সমকোণ থাকে তেন্তে cos A plus B ৰ মান কি হ'ব সুধিছে আমাক ঠিক আছে প্ৰশ্নটো ভালকে মন কৰিবা যে এটা ত্ৰিভুজ আছে আমাৰ ABC এটো এটা সমকোণী ত্ৰিভুজ হ'ব হয়নে নাই যত সমকোণটো আমাক কি বুলি কৈছে C কোণ বুলি কৈছে তেন্তে বাকি দুটা কোণ আমি এটাক A কলো এটাক B বুলি কলো তেন্তে এতিয়া সুধিছে আমাক যে cos A plus B ৰ মান কিমান তাৰ মানে cos A plus B ৰ মান কিমান এতিয়া চোৱা মন কৰা তোমালোকে যে যদি এটা সমকোণী ত্ৰিভুজত এটা কোণ যদি 90 ডিগ্ৰী হয় তাৰ মানে সমকোণ হয় তেন্তে বাকি দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব হয় নাই যদি C কোণটো 90 হয় তেন্তে A আৰু B যোগফলও A কোণ আৰু B কোণৰ যোগফলও কিমান হ'ব লাগিব 90 হ'ব লাগিব কাৰণ তেতিয়াহে গটেকেটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় নাই গটিকে C টোৱে যেতিয়া 90 ডিগ্ৰী বাকি দুটা কোণৰ যোগফলও কিমান হ'ব 90 হ'ব এইটো আমি বুজি পালো ঠিক আছে তাৰ মানে আমি কি বুজি পালো ইয়াৰ পৰা যে cos A plus B equal to আমি কি লিখিব পাৰো cos 90 ডিগ্ৰী বুলি লিখিব পাৰো হয় নাই কাৰণ আমি জানো যে A plus B ৰ মান কিমান হ'ব 90 হ'ব আৰু cos 90 ডিগ্ৰী মানে কিমান এটো হ'ল 0 তাৰ মানে শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে অপচন A হ'ব আমাৰ বুজি পাইছা সকলোৱে ঠিক আছে অপচন A 0 নেক্সট প্ৰশ্নটো চাও আমি দিয়া আছে যে sin alpha equal to 1/2 আৰু cos beta equal to 1/2 তেন্তে alpha plus beta ৰ মান কিমান হ'ব সুধিছে আমাক ঠিক আছে তো এটা আমাক কি দিয়া আছে চাবা যে sin alpha equal to আমাক দিয়া আছে কিমান বুলি 1/2 আৰু cos beta equal to আমাক কিমান বুলি কৈছে 1/2 বুলি কৈছে ঠিক আছে এটা তাৰ পৰা আমাক alpha plus beta ৰ মান সুধিছে এতিয়া এই যে sin alpha কি বুজাইছে ইয়াতে ট্ৰিগনোমেট্ৰিক কোণটো বুজাইছে বা cos beta এই বিটাই কি বুজাইছে ইয়াতে বিটাই ইয়াতে ট্ৰিগনোমেট্ৰিক কোণটো বুজাইছে ঠিক আছে এতিয়া আমি এটা ট্ৰিগনোমেট্ৰিক অনুপাতৰ পৰা সেই কোণটোৰ মান আমি উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো যে যদি sin alpha equal to 1/2 হয় ঠিক আছে তেন্তে সাইনৰ কোনটো কোণৰ মানত 1/2 হ'ব sin 30 ডিগ্ৰীত 1/2 হয় তাৰ মানে sin alpha equal to আমি কি লিখিব পাৰো আমি sin 30 ডিগ্ৰী লিখিব পাৰো তাৰ পৰা কি হ'ব যে ইয়াৰ পৰা sin নোহোৱা হয় তাৰ পৰা আমি ডাইৰেক্টলি কি ক'ব পাৰো alpha equal to কিমান 30 ডিগ্ৰী বুলি আমি ক'ব পাৰো বুজি পাইছা ঠিক তেনেকৈ ইয়াতেও যদি আমি cos beta মানে চাও ঠিক আছে ইয়াতেও কি হ'ব যে cos beta equal to কিমান হ'ব cosৰ কোনটো কোণত 1/2 হয় 60 ডিগ্ৰী হয় নাই cos 60 ডিগ্ৰী তাৰ পৰা আমি বিটাৰ মান কিমান পাই যাম তেতিয়া হলে বিটাৰ মান পাই যাম আমি 60 ডিগ্ৰী ঠিক আছে এইখিনি আমি পাই গলো
হয় নাই এতিয়া আমাক সুধিছে যে আলফা প্লাস বিটা কিমান হ'ব এতিয়া আলফাৰ মান পালো 30 ডিগ্ৰী বিটাৰ মান পালো 60 ডিগ্ৰী তাৰ মানে আলফা প্লাস বিটা ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী প্লাস 60 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী হ'ব আমাৰ তোমাৰ আলফা প্লাস বিটাৰ মান হয় নাই তাৰ মানে ৰাইট আনসাৰ কি হ'ব ইয়াতে আমাৰ অপচন ডি হ'ব ৰাইট আনসাৰ ঠিক আছে বুজি পাইছা সকলোৱে নেক্সট প্ৰশ্নটো চাবা কি দিয়া আছে যদি sec θ plus tan θ ইকুৱেল টু p হয় তেন্তে tan θ ৰ মান কিমান হ'ব সুধিছে ঠিক আছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ভালকে চাবা আমাক ইয়াতে দিয়া আছে কি বুলি যে sec θ plus tan θ ইকুৱেল টু আমাক p বুলি দিয়া আছে ঠিক আছে এটো আমি সমীকৰণ 1 বুলি কৈ দিছো এতিয়া ওকে এতিয়া আমি sec θ আৰু tan θ থকা আমি এটা ত্ৰিকোণমিতিক আইডেন্টিটি পাও কি আছিল এটো আছিল যে sec square θ minus বা sec square θ equal to 1 plus tan square θ ঠিক আছে তাৰ পৰা যদি আমি tan square θ লেফট হ্যান্ড সাইড লৈ আনো এটো কি হৈ যাব sec square θ minus tan square θ equal to 1 বুলি আমি জানো হয় নাই ঠিক আছে এটা ইয়াৰ পৰা আমি যদি চাও sec square θ minus tan square θ equal to 1 এতিয়া এইটো এটা এলজেব্ৰিক আইডেন্টিটি হৈ গল হয়নে বীজগণিতীয় অভেদ হল a square minus b square ফৰ্মত আমি ভাঙিব নোৱাৰিম জানো পাৰিম তো এটো কি হ'ব তেতিয়া হলে a square minus b square মানে আছিল a plus b whole into a minus b হয়নে নাই তো এটো হৈ যাব কি sec θ plus tan θ whole into তলত লিখি দিছো মই sec θ minus tan θ equal to কিমান 1 এখিনলৈকে বুজি পালো মই নেক্সট কুইজত কৰি দিছো চাবা এতিয়া ইয়াৰ পৰা আমি কি পালো সোয়া এতিয়া আকৌ sec θ plus tan θ মানে কিমান আমি p বুলি জানো তো এই sec θ plus সৰি এটো স্কয়াৰ লিখি দিছো মই এই sec θ plus tan θ ৰ ঠাইত আমি p বুলি লিখি দিব পাৰিম নে নাই পাৰিম তো এটো কি হৈ যাব তেতিয়া হলে যে p whole into sec θ minus tan θ equal to 1 ঠিক আছে তাৰ পৰা p যদি আমি ৰাইট হ্যান্ড সাইড লৈ আনো কি হৈ যাব sec θ minus tan θ equal to p to ইয়ৰ লগত ইনটু হৈ আছিল তো ইফালে আহিলে কি হ'ব ডিভাইড তাৰ মানে 1 by p ঠিক আছে বুজি পালো 1 by p এটো আমি সমীকৰণ 2 বুলি কৈ থলো ওকে এটা সমীকৰণ 1 আৰু 2 একত পালো আমি sec θ plus tan θ equal to p আৰু সমীকৰণ 2 ত কিমান পালো sec θ minus tan θ equal to 1 by p আমাক কিহৰ মান লাগে আমাক tan θ ৰ মান লাগে তাৰ মানে এই সমীকৰণ দুটাৰ পৰা এইটো এটা সমীকৰণ ঠিক আছে আৰু ইপিনে এইটো এটা সমীকৰণ এই সমীকৰণ দুটাৰ পৰা আমি sec θ গুচাব লাগিব হয় নাই sec θ আমি নোহোৱা কৰিব লাগিব যেহেতু আমাক tan θ ৰ মান লাগে ঠিক আছে তো সমীকৰণ দুটা আমি কি কৰিম আমি এটাৰ পৰা এটা বিয়োগ কৰি দিলে হৈ গল ঠিক আছে যদি আমি সমীকৰণ 1 ৰ পৰা সমীকৰণ 2 বিয়োগ কৰো তেন্তে আমি sec θ minus sec θ কাটা যাব চাবা তো সমীকৰণ 1 বিয়োগ সমীকৰণ 2 প্ৰথম সমীকৰণটো আছিল আমাৰ sec θ plus tan θ equal to p তাৰ মানে লেফট হ্যান্ড সাইডত হ'ব sec θ plus tan θ minus সমীকৰণ 2 লেফট হ্যান্ড সাইডটো কি sec θ minus tan θ তো এটো লিখি দিলো আমি sec θ minus tan θ equal to রাইট হ্যান্ড সাইডত কি আছিল সমীকৰণ 1ত p আৰু লেফট হ্যান্ড সাইডত সৰি সমীকৰণ 2 রাইট হ্যান্ড সাইডত 1 by p তাৰ মানে p minus কি হ'ব 1 by p তাৰ পৰা এটা ব্ৰেকেটটো যদি ভাঙি দিও তেন্তে এটো হৈ যাব sec θ plus tan θ minus sec θ minus plus tan θ equal to এখিনি যদি আমি লসাগু লও p আমাৰ লসাগু আহিল ঠিক আছে এটো হৈ যাব p square minus 1 তাৰ পৰা sec θ minus sec θ কাটা গল tan θ plus tan θ হল 2 tan θ equal to ইপিনে কি থাকি গল p square minus 1 by p এটা 2 যদি মই লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড পঠাই দিও তেন্তে এটো কি হৈ যাব 2 রাইট হ্যান্ড সাইড পঠাই দিলে এটো হৈ যাব tan θ equal to 2 to tan θ ৰ লগত পূৰণ হৈ আছিল ইপিনে হলে হৰণ হ'ব তাৰ মানে হৰণ হলে কাৰ লগত পূৰণ হ'ব তলত p ৰ লগত পূৰণ হ'ব তাৰ মানে p square minus 1 by কিমান হ'ব 2p ঠিক আছে তাৰ মানে তাৰ পৰা আমি tan θ ৰ মান কিমান পালো p square minus 1 by 2p তো রাইট আনসার কি হ'ব তেতিয়া হলে রাইট আনসার হ'ব
অপশ্যন বি পি স্কুৱেৰ মাইনাছ 1/2p ঠিক আছে বুজি পাইছা সকলোৱে ৰেড অপশ্যন বি নেক্সট প্ৰশ্নটো চাওঁ আমি 1/tan থিটা প্লাছ cot থিটাৰ মান কিমান সুধিছে আমাক ঠিক আছে 1/tan থিটা প্লাছ cot থিটা আগতে আমি লিখি লওঁ যে 1/tan থিটা প্লাছ cot থিটাৰ মান আমি কি কৰিম ইয়াতে প্ৰথমতে আমি 1 to 1 হিচাপে ৰাখো ঠিক আছে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেন্তে সদায় এটা বস্তু মনত ৰাখিবা যে আমি tan থিটা cot থিটাক আমি সদায় sin আৰু cos লৈকে আমি চেঞ্জ কৰিম ঠিক আছে tan থিটাক আমি কি লিখিব পাৰো আমি লিখিব পাৰো sin থিটা বাই cos থিটা প্লাস cot থিটাক আমি কি লিখিব পাৰো cos থিটা বাই sin থিটা ঠিক আছে বুজি পাইছা সকলোৱে তাৰ পৰা ওপৰত থাকিল 1 তলত যদি আমি লসাগু লওঁ লসাগু হলে কিমান হ'ব cos থিটা sin থিটা লসাগু আহিব তো cos থিটা sin থিটা লসাগু আহিল আৰু ওপৰত কি থাকিল cos থিটা কাটা গল cos থিটা sin থিটা এটো হৈ গল sin স্কয়াৰ থিটা প্লাস sin থিটা কাটা গল cos থিটা কি হৈ গল এটো হৈ গল cos স্কয়াৰ থিটা ঠিক আছে বুজি পাইছা মই পিনে লিখি দিছো ইকুৱেল টু এটা এটো কি হ'ব তেতিয়ালে 1 বাই এই তলত sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু কিমান 1 হয়নে তো 1/1 ডিভাইডেড বাই তলত কি আছে এটো cos থিটা * sin থিটা তো এটো আমি লিখি দিলো cos থিটা * sin থিটা ঠিক আছে এটা মাজৰ যেটো হৰণ আছে এটো যদি আমি পুৰণলৈকে আমি যদি চেঞ্জ কৰি দিও তেন্তে এটো কি হৈ যাব 1 ইনটু এটো কি হ'ব প্ৰতিক্ৰম হৈ যাব হয়নে হৰণৰ যদি পুৰণলৈকে চেঞ্জ কৰি দিয়া তলত থকা সংখ্যাটো সদায় প্ৰতিক্ৰম হৈ যায় তো এটো হৈ যাব cos থিটা * sin থিটা বাই 1 এ তলত 1 থকা নথকা কথাটো একে নিলিখিলেও হ'ব তো 1 * cos থিটা * sin থিটা কি হ'ব এটো হৈ যাব cos থিটা * sin থিটা বুজি পাইছা তো ইয়াৰে ৰাইট আনসাৰ কি হ'ব অপচন এ হ'ব cos থিটা * sin থিটা বুজি পাইছা নেক্সট প্ৰশ্নটো কি দি আছে চাও দিয়া আছে যে cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা = 3/4 তেন্তে cos থিটাৰ মান কিমান সুধিছে আমাক ঠিক আছে তো ইয়াতে আমাক দিছে cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা = 3/4 বুলি কৈছে আমি প্ৰথমতে লিখি লও যে cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা = আমাক ইয়াতে কিমান বুলি কৈছে আমাক ইয়াতে 3/4 বুলি কৈছে মানে নাই তো ইয়াৰ পৰা আমি কি কৰিব লাগিব আগতে আমি আগত এই দুটা যেটো অনুপাত আছে ত্ৰিকোণমিতিক অনুপাত cos স্কয়াৰ থিটা আৰু sin স্কয়াৰ থিটা ইহঁতক এটা অনুপাতত লৈ যাম ঠিক আছে তো আমি কি কৰিম আমি হয় cos স্কয়াৰ থিটাক আমি sin স্কয়াৰ থিটা লৈকে লৈ যাম নহলে sin স্কয়াৰ থিটাক cos স্কয়াৰ থিটা লৈকে লৈ যাম ঠিক আছে কোনোবা এটা কৰিলে হল তোমালোকে তো আমি cos স্কয়াৰ থিটাক cos স্কয়াৰ থিটা হিচাপে ৰাখিলো sin স্কয়াৰ থিটাক আমি cos স্কয়াৰ থিটা বুলি লৈ যাও ঠিক আছে তো আমি এটা ত্ৰিকোণমিতিক আমি আইডেন্টিটি জানো কি যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 তাৰ পৰা যদি আমাক sin স্কয়াৰ থিটাৰ মান লাগে তেন্তে cos স্কয়াৰ থিটাক আমি ৰাইট হ্যান্ড সাইড লৈ আনিব লাগিব তে কি হৈ যাব এটো 1 - cos স্কয়াৰ থিটা হয় নাই তো তাৰ পৰা sin স্কয়াৰ থিটাৰ ঠাইত আমি কি লিখিব পাৰিম 1 - cos স্কয়াৰ থিটা = আমি কি জানো 3/4 বুলি জানো হয় নাই ঠিক আছে এইখিনি এনেকৈ থাকিল বাৰু বুজি পাইছা দে ইয়াৰ পৰা যদি আমি ব্ৰেকেটটো ভাঙি দিও তেন্তে এটো কি হৈ যাব -1 -1 আছে প্লাস cos স্কয়াৰ থিটা = কিমান পাম আমি 3/4 তাৰ পৰা cos স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 2 cos স্কয়াৰ থিটা হৈ গল এটো -1ক আমি ইপিনে আনো ৰাইট হ্যান্ড সাইড লৈ আনো এটো কি হৈ যাব 3/4 plus 1 next পেজত কৰি দিছো মই তাৰ পৰা থাকিল কি আমাৰ তাত 2 cos স্কয়াৰ থিটা = 3/4 plus 1 তো আমি যদি এটো যোগ কৰো লসাগু আহিব 4 ওপৰত কি থাকিব 3 প্লাস এটো কিমান হৈ যাব এটো হৈ যাব তোমাৰ 4 আছে ইয়াতে হয়নে নাই 1 ইয়াত 1 ৰ তলত এটা 1 আছে 1 দি 4 ক হৰণ কৰিলে 4 হ'ব ঠিক আছে তো 4 * 1 কিমান হ'ব 4 হৈ যাব তো ওপৰত হৈ যাব 4 প্লাস 4 তাৰ পৰা
2 cos square theta equal to হ'ব 7/4 তাৰ পৰা cos square theta equal to কিমান হ'ব 2 টো পূৰণ হৈ আছে ইপিনে হলে হৰণ হ'ব তাৰমানে এইটো হৈ যাব 7/8 হৈ যাব হয় না নাই আমাক লাগে cos theta ৰ মান হয় না নাই তো আমি কি লম আমি দুইফালে বৰ্গমূল লৈ লম ঠিক আছে তো স্কয়াৰ ৰুট অফ cos square theta equal to কি হ'ব square root of 7/8 তো cos square theta আৰু root over square আৰু root over কাটা কাটি গল থাকিল কি cos theta এতিয়া ইয়াতটো এটো 7/8 হয় নাই 7 ও এটা বৰ্গসংখ্যা নহয় এইটো বৰ্গসংখ্যা নহয় ঠিক আছে কিন্তু এইটক আমি কি বুলি লিখিব পাৰো 2 root over 2 বুলি লিখিব পাৰো আৰু ওপৰত কি থাকি গল ওপৰত থাকি গল root over 7 তাৰমানে cos theta ৰ মান কিমান root over 7/2 root over 2 এনসাৰটো আমি চাও কি আছে ওকে ইয়াতে root over 7/root over 8 আছে ঠিক আছে তো গতিকে এইটো আমি ভাঙিব না লাগে আমি এইটো এনেকৈ থৈ দিলে হল ৰবা ইয়াত আমি এইটো root over 7/8 এইটো আমি এনেকৈ লিখিব পাৰো যে root over 7/root over 8 হয় না বেলেগ বেলেগ কে root over দুটা লিখিব পাৰো তো এইটো হল আমাৰ ৰাইট আনসাৰ ঠিক আছে ইয়াতে root over 8 টো তোমালোকক ইয়াতে সিম্পলিফাই কৰি দেখুৱা নাই বা সিম্পলিফাইড অপচনত তোমালোকৰ অপচনটো নাই এবিসিডি কোনোটো অপচনত নাই ঠিক আছে তো গতিকে যেটো মানে অপচন থাকে হেতু মতে লিখিলে হল আকৌ লাষ্টত তো ইয়াৰে ৰাইট আনসাৰ কি হ'ব অপচন ডি হ'ব ঠিক আছে বুজি পাইছা ওকে নেক্সট প্ৰশ্নটো চাও আমি ঠিক আছে আমাক ইয়াতে দিয়া আছে যে যদি sin a plus sin square a equal to 1 তেন্তে cos square a plus cos to the power 4a equal to কিমান হয় সুধিছে ঠিক আছে আমাক দিয়া কি আছে আগতে হেকিটো লিখিলো আমি যে আমাক দিয়া আছে sin a plus sin square a equal to 1 বুলি দিয়া আছে হয় না নাই ইয়াৰ পৰা আমি কি কৰো আগত এই sin square a টোক আমি রাইট হ্যান্ড সাইড লৈ যাও ঠিক আছে তেতিয়া কি হৈ থাকিব sin a equal to 1 minus sin square হল এটা তাৰ পৰা sin a equal to 1 minus sin square মানে কিমান cos square a তো আমি কি পালো ইয়াৰ পৰা যে sin a equal to cos square a পালো ঠিক আছে এটা এই সূত্ৰটোৱে আমি ব্যৱহাৰ কৰিম যেটো আমাক উলিয়াব দিছে ঠিক আছে নেক্সট পেজত কৈ দিছো মই আমাক উলিয়াব কি দিছে এটো আমাক মান উলিয়াব দিছে আমি এটা কি কৰিম এতিয়া আমি কি জানো আমি জানো যে cos square a equal to sin a বা sin a equal to cos square a এটা এই cos square a ঠাইত আমি sin a লিখি দিব পাৰো নে নাই পাৰো তো এটো আমি লিখি দিও sin a বুলি যেটো আমি পালোৱে আগতে হয় নাই প্লাস cos to the power 4a আমি কি লিখিব পাৰো আমি এনেকেও লিখিব পাৰো যে cos to the power 4a মানে হল cos square a whole square বুলিও তো আমি লিখিব পাৰো বুজিছা এটো ইমপ্লাইজ নহয় দে ইকুৱেল হ'ব তাৰ পৰা এটো sin a হিচাপে থাকিল প্লাস এই ভিতৰত যে cos square a আছে হেতু মানে কি আকৌ cos square a মানে আকৌ sin a তো গতিকে cos square a ঠাইত মই sin a লিখি দিলো তাৰমানে এটো হোল স্কয়াৰ হৈ থাকিল ইকুৱেল টু sin a plus sin a হোল স্কয়াৰ মানে কি এটুকো আমি sin square a বুলিও লিখিব পাৰো হয় নাই তাৰ মানে আমি শেষত গৈ থৈ কি পালো sin a plus sin square a পালো আকৌ আমাক sin a plus sin square a এর মান আমাক কিমান বুলি দিয়া আছিল 1 বুলি দিয়া আছিল মানে তো গটিকে আমি কি লিখিম sin a plus sin square a equal to 1 বুজি পাইছা তাৰ মানে যদি sin a plus sin square a equal to 1 হয় তেন্তে cos square a plus cos to the power 4 এর মান কিমান হ'ব শেষত গৈ 1 এ পাম আমি ঠিক আছে তো রাইট आंसर হ'ব ইয়াতে অপচন এ বুজি পাইছা সকলোৱে নেক্সট কোৱেশ্চনটো আমি চাও আমাক ইয়াতে দিছে যে sec a plus tan a whole into 1 minus sin a এর মান কিমান সুধিছে আমাক ঠিক আছে এটো আমি সিম্পলিফাই কৰিব লাগিব সৰল কৰিব লাগিব তাৰ মানে আমাক ইয়াতে দিছে যে sec a plus tan a whole into 1 minus sin a এর মান কিমান সুধিছে প্ৰথমতে আমি কি কৰিম এটা এই sec a আৰু tan a আমি sin আৰু cos ত লৈ যাম sec a মানে কি আমি লিখিব পাৰো 1 by cos a tan a আমি কি লিখিব পাৰো sin a by cos a লিখিব পাৰো আৰু ইপিনে 1 minus sin a টো এনেকৈ থাকক একো আমি নকৰো ইয়াতে হল তাৰ পৰা এখিনি আমি লখাগুলো cos a লখাগু কি হ'ব cos a থাকিব ওপৰত কি থাকিল এটো 1 plus sin a হৈ থাকিল আৰু হোল ইনটু কি আছে 1 minus sin a এখিনি আমি এনেকেও লিখিব পাৰো তলত থাকিল আমাৰ cos a
আৰু ওপৰত কি থাকিল 1 প্লাছ sin a হোল ইনটু 1 মাইনাছ sin a এটা 1 প্লাছ sin a হোল ইনটু 1 মাইনাছ sin a এটো আমি কোনটো এলজেব্ৰিক আইডেন্টিটিত আমি ভাঙিব পাৰো a প্লাছ b হোল ইনটু a মাইনাছ b কি আছিল a প্লাছ b হোল ইনটু a মাইনাছ b মানে a স্কয়াৰ মাইনাছ b স্কয়াৰ তাৰমানে এটো হৈ যাব 1 স্কয়াৰ মানে তো 1 হয় নাই মাইনাছ sin স্কয়াৰ a ডিভাইডেড বাই কি হ'ব cos a এতিয়া 1 মাইনাছ sin স্কয়াৰ a মানে কিমান আকৌ এটো cos স্কয়াৰ a হ'ব তো cos স্কয়াৰ a বাই cos a পালো cos স্কয়াৰ a মানে দুটা cos a পূৰণ হৈ আছে তো ইয়াৰে এটা cos a আৰু ইয়াৰে এটা cos a কাটাকাটি গল থাকিল কি তেতিয়া হলে আমাৰ হাতত cos a থাকি গল হয়নে তো ইয়াতকে তো আমি সিম্পলিফাই কৰিব নোৱাৰোৱে তো গটিকে ৰাইট আনসাৰ কি হ'ব তেতিয়া হলে অপচন ডি ঠিক আছে cos a ৰাইট আনসাৰ বুজি পাইছা নেক্সট কোৱেশ্চনটো আমি কৰো নেক্সট তোমাক দিয়া আছে যে sec a sec থিটা cot থিটাৰ ৰূপত প্ৰকাশ কৰিলে কি হ'ব সুধিছে আমাক ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ যে sec থিটাক যদি আমি cot থিটাৰ ৰূপত প্ৰকাশ কৰো তেন্তে আমি কি পাম ঠিক আছে কৰিম কেনেকৈ আমি কি জানো যে sec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাছ tan স্কয়াৰ ঠিক আছে tan স্কয়াৰ থিটা বুলি আমি জানো আমি আইডেন্টিটিৰ আমি সহায় ল'ব লাগিব তাৰ পৰা sec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাছ এটা tan থিটা আৰু cot থিটা কি হয় এটা আনটোৰ প্ৰতিক্ৰম হয়নে তো tan থিটা ইকুৱেল টু যদি 1 বাই cot থিটা হয় তেন্তে tan স্কয়াৰ থিটা ইকুৱেল টু কি হ'ব 1 বাই cot স্কয়াৰ থিটা হ'ব তো এটো আমি লিখি দিলো 1 বাই cot স্কয়াৰ থিটা তাৰ পৰা sec স্কয়াৰ থিটা ইকুৱেল টু তলত যদি এখিনি যদি আমি তলত লসাগু লৈ যোগ কৰো তেন্তে cot স্কয়াৰ থিটা লসাগু আহিল মানে ওপৰত কি থাকি গল cot স্কয়াৰ থিটা প্লাস 1 হল আমাক সুধিছে কি sec থিটাৰ মানহে সুধিছে তো দুই পিনে আমি কি ললো আমি বৰ্গমূল ললো ঠিক আছে নেক্সট পেজত কৰি দিছো মই তো এটো হৈ যাব ৰুট ওভাৰ sec স্কয়াৰ থিটা ইকুৱেল টু এটো কি হ'ব ৰুট ওভাৰ cot স্কয়াৰ থিটা প্লাস 1 বাই cot স্কয়াৰ থিটা তাৰ পৰা ইয়াতে স্কয়াৰ স্কয়াৰত কাটাকাটি গল থাকিল কি তেতিয়া হলে sec থিটা থাকি গল ইপিনে যদি চাও আমি এই ওপৰত cot স্কয়াৰ থিটা প্লাস 1 আছে হয়না এইটোক আমি একো কৰিব নোৱাৰো কাৰণ ইয়াতে কি আছে দুটা ৰাখি আছে cot স্কয়াৰ থিটা আৰু প্লাস 1 এটা বৰ্গমূলৰ ভিতৰতে cot স্কয়াৰ থিটা আৰু 1 তোমাৰ যোগফল হিচাপে আছে তো যোগফল হিচাপে থাকিলে আমি এটা একো বেলেগ কৰিব নোৱাৰো ঠিক আছে তো এটো এনেকে ৰুট ওভাৰৰ ভিতৰতে থাকি গল cot স্কয়াৰ থিটা প্লাস 1 কিন্তু তলত যেটো cot স্কয়াৰ থিটা আছে তো তাৰ ওপৰত যদি ৰুট ওভাৰ দি দিও তো ৰুট ওভাৰ আৰু cot স্কয়াৰ থিটাৰ স্কয়াৰ আৰু ৰুট ওভাৰ কাটাকাটি গৈ কি থাকিব cot থিটা থাকি যাব তাৰ মানে কি থাকিল ইয়াতে cot থিটা তো তাৰ পৰা আমি sec থিটাৰ মান কিমান পালো তেতিয়া হলে sec থিটাৰ মান আমি পালো ৰুট ওভাৰ cot স্কয়াৰ থিটা প্লাস 1 বাই cot থিটা ঠিক আছে তো ৰাইট আনসাৰ কি হ'ব তেতিয়া হলে ৰুট ওভাৰ 1 প্লাস cot স্কয়াৰ একে কথা 1 প্লাস cot স্কয়াৰ থিটা কোৱা বা তুমি cot স্কয়াৰ থিটা প্লাস 1 কোৱা কথাটো একে ডিভাইডেড বাই cot থিটা তাৰ মানে অপচন সি আমাৰ ৰাইট আনসাৰ ঠিক আছে বুজি পাইছা নেক্সট তো আমি চাও নেক্সট সুধিছে আমাক যে sec স্কয়াৰ থিটা মাইনাস 1 হোল ইনটু cosec স্কয়াৰ থিটা মাইনাস 1 ৰ মান কিমান সুধিছে আমাক ঠিক আছে এটো আমি প্ৰথমতে লিখি লও আমাক ইয়াতে দিয়া আছে যে sec স্কয়াৰ থিটা মাইনাস 1 ৰ মান কিমান এতিয়া চোৱা আমি আইডেন্টিটি পাইছো যে sec স্কয়াৰ থিটা ইকুৱেল টু কি হয় 1 প্লাস tan স্কয়াৰ থিটা তাৰ পৰা যদি আমি 1 ক যদি আমি লেফট হ্যান্ড সাইড লৈ আনো তেন্তে এটো কি হৈ যাব sec স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা minus 1 equal to কি হ'ব tan স্কয়াৰ থিটা কি হ'ব তাৰমানে এই যে ইয়াতে sec স্কয়াৰ থিটা minus 1 আছে তাৰ ঠাইত আমি কি লিখিব পাৰো tan স্কয়াৰ থিটা লিখিব পাৰো হয়নে আইডেন্টিটিৰ পৰা তো এটো কি হৈ যাব tan স্কয়াৰ থিটা ইনটু ঠিক তেনেকৈ cosec স্কয়াৰ থিটা minus 1 কো আমি যদি কৰো আমি কি জানো যে cosec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাস cot স্কয়াৰ থিটা হয় নাই তাৰ পৰা যদি আমি চাও cosec স্কয়াৰ থিটা 1 ক যদি আমি লেফট হ্যান্ড সাইড লৈ আনো -1 ইকুৱেল টু কি থাকি যাব cot স্কয়াৰ থিটা থাকি যাব ঠিক আছে বুজি পাইছা তো তাৰ মানে cosec স্কয়াৰ থিটা -1 ৰ পৰা আমি কি লব পাৰো আমি ইয়াতে cot স্কয়াৰ থিটা লিখিব পাৰো তাৰ মানে tan স্কয়াৰ থিটা ইনটু cot স্কয়াৰ থিটা আমি পালো ইকুৱেল টু আকৌ tan স্কয়াৰ থিটা ইনটু tan থিটা আৰু cot থিটা কি হয় ৰেচিপ্ৰকেল হয় মানে প্ৰতিক্ৰম হয় তাৰ মানে
cot square theta ঠাইত আমি কি লিখিব পাৰো 1/tan square theta tan square theta লিখিব পাৰো তো কাটাকাটি গল থাকিল কিমান 1 তাৰ মানে आंसर কি হ'ব आंसर হ'ব অপচন বি রাইট आंसर বুজি পাইছা নেক্সট প্ৰশ্নটো চাও আমি সৰল ৰূপত cos square theta by sin square theta -1 by sin square theta ৰ মান কিমান আমাক সুধিছে ঠিক আছে সৰল ৰূপ মানে ইয়াৰে আমাক সিম্পলিফাই কৰিব দিছে সৰল কৰিব দিছে ঠিক আছে সৰল কৰি আমাক সুধিছে যে ইয়াৰ মানটো কি হ'ব by sin square theta -1 by sin square theta ঠিক আছে প্ৰথমতে আমি কি কৰো আমি বিয়োগ কৰো ঠিক আছে sin square theta আমাৰ কি আহিল লসাগু আহিল ওপৰত কি থাকি গল cos square theta -1 থাকি গল হয় না নাই এতিয়া চোৱা আমি আইডেন্টিটি কি পাইছো যে sin square theta plus cos square theta equal to 1 তাৰ পৰা যদি আমাক sin square theta লাগে cos square theta আমি লেফট হ্যান্ড রাইট হ্যান্ড সাইড লৈ যাম এটো হৈ যাব 1 minus cos square theta এতিয়া ইয়াতে আছে 1 minus cos square theta কিন্তু ইয়াতে আমি প্ৰশ্নটো যদি চাও আমি কি পালো cos square theta -1 পালো তাৰ মানে ইয়াত আইডেন্টিটিটোত 1 কি হৈছিল ধনাত্মক হৈছিল পজিটিভ হৈছিল আৰু cos square theta নেগেটিভ হৈছিল কিন্তু ইয়াতে প্ৰশ্নটোত আমি যেটো আমি পালো হেতুত cos square theta টো পজিটিভ আছে আৰু 1 টো নেগেটিভ আছে হয় নাই তো আমি এতিয়া এটো কি কৰিব লাগিব 1 টো নেগেটিভ কৰিব লাগিব আৰু cos square theta ক আমি পজিটিভ কৰিব লাগিব তাৰ কাৰণে কি কৰিম আমি দুইফালে মাইনাস এটা দি পূৰণ কৰি দিম তাৰ মানে মাইনাস sin square theta ইকুৱেল টু এটো যেতিয়া কি হৈ যাব উল্টি যাব তাৰ মানে এটো হৈ যাব কি cos square theta -1 হৈ যাব বুজি পাইছা তো তাৰ পৰা আমি কি কৰিম এতিয়া এই cos square theta -1 ৰ ঠাইত আমি sin square theta লিখি দিব পাৰো ডিভাইডেড বাই কি আছে এটো আছে sin square theta ঠিক আছে তো sin square theta কাটা গল থাকিল কি তেতিয়া হলে থাকিল আমাৰ তাত -1 তাৰ মানে आंसर কি হ'ব ইয়াতে অপচন ডি আমাৰ ৰাইট आंसर ঠিক আছে বুজি পাইছা একদম সৰু সৰু প্ৰশ্ন এইবোৰ কিন্তু কৰিব জানিব লাগিব বুজি পাইছা তোমালোকে যিমান পৰা প্ৰেক্টিস কৰা ঠিক আছে তো প্ৰেক্টিস কৰিলে আহি যাব এখিনিয়ে টাইম তোমালোকৰ বেছি টাইম নাই আৰু কবাত তোমালোকৰ ধৰা 10 দিনো টাইম নাই হয়নে নাই মেট্ৰিক পৰীক্ষালৈকে তো গটিকে যিখিনিটো প্ৰেক্টিস কৰিলা হৈ গল আৰু এতিয়া অকমান তোমালোকে নতুন নতুন এনেকুৱা ধৰণৰ প্ৰশ্ন ট্ৰাই কৰা ঠিক আছে এটো কাৰণে মই ভিডিওটো বনাই দিছো যাতে তোমালোকে ভিডিওটো চাই অন্তত কেইটামান প্ৰশ্ন তোমালোকৰ মনত থাকি যায় ওকে নেক্সট প্ৰশ্নটো চোৱা যদি থিটা এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ হয় তেন্তে তলৰ কোণটো সমীকৰণ সত্য নহয় এটো তোমাক সুধিছে এটা ইয়াতে যদি চোৱা তুমি কোণটো সত্য নহয় যেন লাগিছে ঠিক আছে এটো sin theta * cot theta = cos theta বুলি কৈছে এটো হ'ব পাৰে নহ'ব পাৰে আমি কৰি চাব লাগিব ঠিক আছে এটো আমি পিছত চাম বাৰু তাৰপিছত দিছে cos theta * tan theta = sin theta এটো আমি কৰি চালে গম পাম হ'ব পাৰে নহ'ব পাৰে নেক্সট দিছে cosec square theta - cot square theta = 1 এটো তো হয় আমি আইডেন্টিটি বুলি জানো হয়নে নাই যে cosec square theta - cot square theta = 1 হয় তাৰ পিছৰটো দিলে tan square theta - sec square theta = 1 এটো তো নহয় কেতিয়াও মানে কিয় নহয় কাৰণ আইডেন্টিটি নহয় এইটো হয় নাই আইডেন্টিটিটো কি আছিল আইডেন্টিটিটো আছিল যে sec square theta - tan square theta = 1 আছিল কিন্তু ইয়াতে tan square theta - sec square theta = 1 দিলে তো গটিকেটা চাই আমি ডাইৰেক্টলি কোনটো নহয় বুলি ধৰিব পাৰিছো আমি ইয়াতে অপচন ডি টো আমি ডাইৰেক্টলি ক'ব পাৰো যে এটো নহয় হয়নে নাই নহয় তো গটিকে ইয়াতে অপচন ডি শুদ্ধ উত্তৰ হ'ব বুজি পাইছা নাই বেলেগ কৰি চাব লগা নাই আৰু বেলেগ অপচন কেটা একো তোমালোকে সিম্পলিফাই নকৰিলেও হ'ব আগতে চাই ল'বা অপচন কেটা ঠিক আছে যেটো অপচন তোমালোকে ধৰিব পাৰিছা যে এটোৱে হ'ব লাগিব বেলেগটো আৰু উপায় নাই মানে অপচনে নাই বেলেগ তো গটিকে এটো অপচনে তোমালোকৰ কাৰেক্ট आंसर হ'ব আৰু যদি ধৰিব নোৱাৰা তেতিয়া হলে আৰু গটেকেটা কৰি চাব লাগিব এটাটাই ঠিক আছে কোনটো হয় কোনটো নহয় এনেকৈ কৰি চাব লাগিব ওকে নেক্সট প্ৰশ্নটো চাও আমি নেক্সটটো কি দিছে যে cos square theta cos square a - sin square a সৰল কৰিলে কি পোৱা যাব সুধিছে আমাক আমি তো চাই লও আমাক দিয়া কি আছে ইয়াতে যে cos square a - sin square a কৰিম কি আমি যিকোনো এটাক আমি
আমি মুঠতে এটা অনুপাতত নিব লাগে ঠিক আছে হয় আমি cos স্কয়াৰ এক আমি sin স্কয়াৰ এত লৈ যাম নহলে sin স্কয়াৰ এক আমি cos স্কয়াৰ এত লৈ যাম ঠিক আছে যিকোনো এটাত ললে হল আমি ধৰা ইয়াতে cos স্কয়াৰ এক যদি sin স্কয়াৰ এত লৈ যাও তেন্তে cos স্কয়াৰ ইকুৱেল টু কিমান 1 - sin স্কয়াৰ তো আমি লিখি দিলো এটো 1 - sin স্কয়াৰ a ইয়াতে আকৌ কি আছে -sin স্কয়াৰ a আছে তাৰ পৰা 1 - sin স্কয়াৰ a - sin স্কয়াৰ a না না ব্ৰেকেটটো ভাঙি দিলো আমি একৰদৰে থাকিব তো -sin স্কয়াৰ a -sin স্কয়াৰ a কিমান 2 sin স্কয়াৰ হয় না তাৰমানে এটো হৈ যাব 1 - 2 sin স্কয়াৰ a ইয়াতকে তো আমি একো কৰিব নোৱাৰো এটা এই অপচনটো আছে নে ইয়াতে এই অপচনটো যদি চোৱা এই অপচনটো নাই ইয়াতে 2 sin স্কয়াৰ a -1 হে আছে 1 - 2 sin স্কয়াৰ a নাই গটিকে এই যে আমি তো কৰিলো এটো কি হৈছে আমাৰ কবাত নহয় কবাত আমাৰ অপচনৰ লগত মিলা নাই আমি কি চেঞ্জ কৰিব পাৰো ইয়াতে ঠিক আছে এনেকুৱা নহয় যে এটো ভুল হৈছে তোমাৰ এটো শুদ্ধ হৈছে আমাৰ ঠিক আছে কৰাটো আমাৰ ঠিকে আছে কিন্তু অপচনৰ লগত মিলাবৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব আমি যে cos স্কয়াৰ এক যে আমি 1 - sin স্কয়াৰ কে লৈ গলো হেতু নকৰি আমি sin স্কয়াৰ এক আমি এবাৰ cos স্কয়াৰ a লৈকে লৈ যাও মানে 1 - cos স্কয়াৰ a লৈকে লৈ যাও তেতিয়া আমি চাও যে অপচনৰ কোনবা এটা অপচনৰ লগত মিলে না নাই আমি চাই লও তেতিয়া বুজি পাইছা মাইনাস sin স্কয়াৰ a তো এবাৰ আমি কি কৰিম cos স্কয়াৰ a minus 1 minus sin স্কয়াৰ a কৰি দিলো ঠিক আছে সৰি 1 minus cos স্কয়াৰ a তাৰ পৰা cos স্কয়াৰ a -1 minus এটো কি হ'ব plus cos স্কয়াৰ a তাৰ পৰা cos স্কয়াৰ a plus cos স্কয়াৰ a ইকুৱেল টু কিমান 2 cos স্কয়াৰ a -1 থাকি গল আমাৰ এটো অপচন আছে না এতিয়া এটো অপচন যদি চোৱা এটো অপচন আছে অপচন সি বুজি পাইছা তো এটা ৰাইট আনসাৰ কি হ'ব তেতিয়া হলে অপচন সি হ'ব আমাৰ ৰাইট আনসাৰ ঠিক আছে কেতিয়াবা তোমালোকৰ অপচনত এটো অপচনো মিলিব পাৰে বা কেতিয়াবা এটো অপচনো মিলিব পাৰে ঠিক আছে গটিকে তোমালোকে এটো চাই ল'ব লাগিব দুটা কেতিয়াও একেলগে নিমিলে ঠিক আছে যিকোনো এটাই মিলিব তো গটিকে কেতিয়াবা এটো মিলিব পাৰে কেতিয়াবা এটো মিলিব পাৰে তো এই কাৰণে তোমালোকক মই আগতে ভুলটো কৰি দেখাইছো মানে অপচনটোৰ মতে যেটো ভুল হয় এটো মই আগতে কৰি দেখাইছো ঠিক আছে এটো অপচনটোৰ মতে নহয় এটো মই কাটা চিন দি দিছো তো এটো হয় ঠিক আছে বুজি পাইছা তো প্ৰশ্নটো চেঞ্জও কৰি দিব পাৰে বা অপচন কেটা যদি চেঞ্জ কৰি দিয়ে তেতিয়ালে কেতিয়াবা তোমালোকৰ এটো অপচনো কাৰেক্ট হৈ যাব পাৰে যদি অপচনত দিয়া থাকে এই অপচনটো ঠিক আছে নেক্সট প্ৰশ্নটো চাও আমি যদি tan θ = x/y তেন্তে cos θ ৰ মান কিমান এনেকুৱা ধৰণৰ প্ৰশ্নত যদি তোমাক ত্ৰিকোণমিতিক অনুপাত এটাৰ লগত তোমালোকক যদি ইকুৱেল টু যদি যিকোনো এটা যদি ভগ্নাংশ বা অনুপাত এটা যদি দিয়া থাকে তেন্তে তোমালোকে সদায় কি কৰিব লাগিব কাৰ সহায় ল'ব লাগিব তোমালোকে এটা সমকোণী ত্ৰিভুজৰ সহায় ল'ব লাগিব ঠিক আছে বেলেগ তোমালোকৰ হাতত একো উপায় নাই তো আমি এটা সমকোণী ত্ৰিভুজৰ সহায় লও এটা এটো এটা সমকোণী ত্ৰিভুজ এটো সমকোণ ঠিক আছে এটো আমি a বুলি গলো এটো কোনক আমি b বুলি গলো এটোক আমি c বুলি গলো ঠিক আছে এতিয়া যদি a কোণটো থিতা হয় তাৰ মানে a কোণটো যদি ত্ৰিকোণমিতিক কোণ হয় তেন্তে bc হ'ব আমাৰ লম্ব AC কি হ'ব অতিভুজ তাৰ মানে হাইপোটেনিউছ আৰু AB কি হ'ব বেছ তাৰ মানে ভূমি ঠিক আছে এখিনি আমি সকলোৱে জানো এতিয়া আমাক কৈছে ইয়াতে যে tan θ = x/y এখিনি আমি লিখিলো আগতে হল তাৰ পৰা tan θ মানে কি tan θ মানে হল p/b p মানে কি BC আৰু b মানে কি b মানে হল AB ঠিক আছে মই ডাইৰেক্টলি লিখি দিছো ইয়াতে ইকুৱেল টু আমি কি পালো x/y হল ইকুৱেল টু আমি কি বুলি লইলো k বুলি লইলো ঠিক আছে আমি এটা যিকোনো চলক এটা লৈ ল'ব লাগে তাৰ পৰা আমি কি লিখিব পাৰো এটাকে BC = x * k আৰু AB = কি হ'ব y * k এখিনি আমি লিখিব পাৰো হল এতিয়া আমি ইয়াতে এই সমকোণী ত্ৰিভুজটোৰ কাৰণে AB ৰ মান আমি কিবা এটা পালো yk বুলি পালো আৰু BC ৰ মানো আমি xk বুলি পালো আমি কাৰ মান এতিয়ালৈকে পোৱা নাই বা কাৰ বিষয়ে আমি এতিয়ালৈকে জানা নাই আমি AC ৰ বিষয়ে জানা নাই হয় নাই তো AC ৰ বিষয়ে জানিবৰ কাৰণে বা AC ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম আমি সমকোণী ত্ৰিভুজ এটাত যিকোনো এটা বাহুৰ মান উলিয়াবৰ কাৰণে আমি সদায় কি সূত্ৰ ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো হয় নাই তো পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰো তেন্তে কি হ'ব AC² = AB² + BC²। তো এটো আমি লিখিম AC² = AB² +
BC স্কয়াৰ তাৰ পৰা AC স্কয়াৰ ইকুৱেল টু AB মানে আমি কি পাইছো AB মানে পাইছো আমি y কে তো আমি লিখি দিম এটো AB স্কয়াৰ আছে তাৰ মানে y কে হোল স্কয়াৰ প্লাস BC স্কয়াৰ মানে আমি কিমান পাইছো BC মানে পাইছো আমি x কে তো এটো কি হৈ যাব x কে হোল স্কয়াৰ ঠিক আছে তাৰ পৰা AC স্কয়াৰ ইকুৱেল টু এটো হৈ যাব y স্কয়াৰ k স্কয়াৰ প্লাস এটো কি হৈ যাব x স্কয়াৰ k স্কয়াৰ তাৰ পৰা AC স্কয়াৰ ইকুৱেল টু কি হ'ব যদি আমি k স্কয়াৰ কমন লৈ লও তেন্তে এটো হৈ যাব k স্কয়াৰ হোল ইনটু y স্কয়াৰ প্লাস x স্কয়াৰ ঠিক আছে তাৰ পৰা যদি দুটা ফালে যদি আমি বৰ্গমূল লৈ লও √AC স্কয়াৰ ইকুৱেল টু কি হ'ব √k স্কয়াৰ হোল ইনটু y স্কয়াৰ প্লাস x স্কয়াৰ ঠিক আছে তাৰ পৰা কি হ'ব তাৰ পৰা এটো হৈ যাব AC ইকুৱেল টু k স্কয়াৰৰ বৰ্গমূল কিমান k হৈ যাব আৰু বৰ্গমূলৰ ভিতৰত কি থাকি যাব y স্কয়াৰ প্লাস x স্কয়াৰ থাকি যাব ঠিক আছে এখিনলৈকে আমি গম পালো এতিয়া আমাক সুধিছে কি সুধিছে আমাক cos θ ৰ মান কিমান তো আমি লিখি ললো যে cos θ ইকুৱেল টু আমি কি বুলি জানো b/h হয়নে b মানে কি ইয়াতে b মানে হল ab h মানে ac ঠিক আছে তো আমি লিখিম ab/ac ইকুৱেল টু ab মানে আমি জানো হয়নে কি জানো ab মানে হল yk তো আমি লিখি দিলো এটো yk আৰু ac মানে আমি এইমাত্ৰ পালো k হোল ইনটু √y স্কয়াৰ প্লাস x স্কয়াৰ তো আমি লিখি দিলো k হোল ইনটু √y স্কয়াৰ প্লাস x স্কয়াৰ তো k কে কাটা গল থাকিল কি তেতিয়া হলে y/√y স্কয়াৰ প্লাস x স্কয়াৰ বা x স্কয়াৰ প্লাস y স্কয়াৰ কথাটো একে তো অপচনত কি আছে চাও আমি y/√x স্কয়াৰ প্লাস y স্কয়াৰ আছে সোয়া আমি কি পালো y/√y স্কয়াৰ প্লাস x স্কয়াৰ একে কথা হয় না x স্কয়াৰ প্লাস y স্কয়াৰ লিখা y স্কয়াৰ প্লাস x স্কয়াৰ লিখা কথাটো একে ঠিক আছে তো আমি লিখি দিলো বাৰু মই এতে যে y/√x স্কয়াৰ প্লাস y স্কয়াৰ বুলি আমি লিখি দিলো ঠিক আছে তো এতিয়ালে ৰাইট অপচন কি হ'ব ইয়াতে ৰাইট অপচন হ'ব অপচন বি বুজি পাইছা সকলোৱে নেক্সট প্ৰশ্নটো কি দিছে আমাক যে যদি 4 cot θ -5 = 0 তেন্তে 5 sin θ -4 cos θ ৰ মান কিমান আমাক কৈছে যে যদি 4 cot θ = 5 যদি 4 cot θ -5 = 0 তেন্তে 5 sin θ -4 cos θ ৰ মান কিমান হ'ব সুধিছে আমাক ঠিক আছে আমি এটা কাম কৰো আমাক লিখি লও কি দিয়া আছে আমাক যে 4 cot θ -5 = 0 ঠিক আছে এটো আমি কেনেকৈ সৰ্ট আউট কৰিম চাবা এটো তোমালোকে ইয়াতেও তোমালোকে হে লব পাৰা কি বুলি কয় এটো ত্ৰিভুজৰ সহায় লব পাৰা ঠিক আছে ত্ৰিভুজৰ সহায় ললে কি হ'ব মই এটো আগতে দেখাই দিছো তোমালোকে কি কৰিবা 5 টো আগতে আমি ৰাইট হ্যান্ড সাইড লৈ যাম তো এটো হৈ যাব 4 cot θ = 5 তাৰ পৰা cot θ = আমি কিমান পালো 5/4 পালো ঠিক আছে তাৰ মানে এটা অনুপাত পালো না cot θ ৰ মান তো তেনেকৈ তোমালোকে কি কৰিবা এটা সমকোণী ত্ৰিভুজ ললা মানে সমকোণী ত্ৰিভুজটোৰ পৰা তোমালোকে গটেকেটা মান লৈ ললা ঠিক আছে লৈ তাৰ পৰা cot θ মানে কি হ'ব তোমাৰ b/p তো b মানে কিবা এটা বাহুৰ মান p কিবা এটা বাহুৰ মান হ'ব তাৰ পৰা তোমালোকে এনেকুৱা ধৰণে পাই যাবা ঠিক আছে যে bc = অমুক বা ab = অমুক ঠিক আছে এনেকুৱা ধৰণে তোমালোকে পাই যাবা পোৱাৰ পিছত তাৰ পৰা তোমালোকে sin θ ৰ মানটো উলিয়াবা cos θ ৰ মানটো বেলেগকৈ উলিয়াবা তাৰপিছত 5 * sin θ কৰি দিবা -4 * cos θ কৰি দিবা তেতিয়া তোমালোকে এনসাৰটো পাবা কিন্তু এটা বহুত লেংদি প্ৰসেস হয় নাই এমসিকিউৰ কাৰণে আমাৰ তাত ইমান টাইম নাই তো আমি কি কৰিম চোৱা এখিনিলৈকে আমাৰ ঠিকে আছে এখিনিৰ পৰা আমি অকমান মেথডটো চেঞ্জ কৰিম ঠিক আছে এখিনি আমি এনেকৈ থৈ দিলো যে cot θ = 5/4 বা আমি এনেকৈ কৰিব পাৰো যে cot θ = 5/4 তাৰ পৰা cot θ মানে কি হ'ব cos θ / sin θ হয় না এটো আমি জানো ইকুৱেল টু আমি কিমান পালো 5/4 পালো আমি বুজি পালো তাৰ পৰা ক্ৰস মাল্টিপ্লাই যদি কৰো মানে বজ্ৰপূৰণ যদি কৰো আমি
কি হ'ব এইটো 5 into sin theta মানে 5 sin theta equal to 4 into cos theta মানে 4 cos theta তাৰ পৰা যদি আমি 4 cos theta টো যদি আমি লেফট হ্যান্ড সাইড লৈ নাও তেতিয়া কি হ'ব 5 sin theta minus 4 cos theta equal to কি দেখি যাব ইয়াতে 4 cos theta আছিল এটো আমি লেফট হ্যান্ড সাইড লৈ আনিলো ইয়াতে একো নাই মানে কি 0 আছে তাহলে ইকুয়াল টু 0 তো আমাক যেটো মান উলিয়াব দিছিল যে 5 sin theta minus 4 cos theta এর মান কিমান এটোৰ মান কিমান एक्चुअली 0 ঠিক আছে অতি সহজতে আমি কৰি দিব পাৰো বুজি পাইছা তোমালোকে যদি ট্ৰিগনোমেট্ৰিক মানে হেই ত্ৰিভুজটোৰ সহায় লোৱা তেতিয়াও তোমালোকে 5 sin theta minus 4 cos theta মান কিমান পাবা সদায় 0 পাবা ঠিক আছে এটো কৰি চাব পাৰা তোমালোকে ঠিক আছে এটা অপচন সি চোৱা 0 ওকে নেক্সট তো চাও যদি x tan 60 ডিগ্ৰী into cos 60 degree equal to sin 60 degree into cos 60 degree তেন্তে x ৰ মান কিমান সুধিছে আমাক ঠিক আছে তো ইয়াতে আমাক কৈছে যে x tan 60 degree into cos 60 degree equal to sin 60 degree into cos 60 degree ঠিক আছে x তো মই ভালকে লিখি দিছো তারপর এটা গোটেবিলাকৰে মান আমি জানো হনে নাই তো x into tan 60 মানে কিমান √3 into √3 cos 60 মানে কিমান 1/2 into 1/2 equal to sin 60 মানে কিমান √3/2 তো এটো আমি লিখি দিলো √3/2 into cos 60 মানে কিমান হ'ব 1/√3 1/√3 ঠিক আছে বুজি পাইছা ওকে এতিয়া √3 কাটাকাটি গল তাৰপৰা x into √3 equal to ইপিনে কি থাকিল 1/2 থাকিল তাৰমানে ইপিনেও লগত 1/2 এটা আছে into 1/2 ঠিক আছে into 1/2 equal to ইপিনে কি থাকিল 1/2 থাকিল তো 1/2 কাটা গল থাকিল কি তেতিয়া হলে যে x √3 equal to কিমান থাকিল 1 থাকিল তাৰপৰা x equal to কিমান 1/√3 হল এটা কোনটো ত্ৰিকোণমিতিক অনুপাতৰ মান 1/√3 হয় sin 30 ডিগ্ৰী হয় সৰি tan 30 ডিগ্ৰী হয় মই লিখি দিছো ইয়াতে যে tan 30 ডিগ্ৰী হ'ব পাৰে ঠিক আছে 1/√3 আৰু নাইবা কি হ'ব পাৰে cot 60 ডিগ্ৰী হ'ব পাৰে হয় না বেলেগটো একো নহয় অপচন কি আছে ইয়াতে অপচন cos 30 ডিগ্ৰী tan 30 ডিগ্ৰী আছে হয় না তো গটিকে ৰাইট অপচন কি হ'ব ইয়াতে অপচন বি হ'ব কেতিয়াবা অপচনত তোমালোকক cot 60 ডিগ্ৰী বুলিও দিব পাৰে ইয়াতে cot 30 ডিগ্ৰী আছে এটো নহয় কেতিয়াবা cot 60 ডিগ্ৰীও দি দিব পাৰে তো তেতিয়া হেতু অপচন কাৰেক্ট হ'ব ঠিক আছে যেটো অপচন দিয়ে আৰু